কলিয়াবৰ মহাবিদ্যালয়ৰ শ্ৰী মলৰঞ্জন বৰা, কলিয়াবৰ মহাবিদ্যালয়ৰ আচুগুণ শ্ৰী দীপজ্যোতি বৰা ছাত্ৰই যোগদান কৰিবলৈ সক্ষম হৈছে। বহু নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে আজি যোগদান কৰিছে আৰু আমি দেখিছোঁ তেওঁলোকৰ আঞ্চলিকতাবাদৰ ধ্বজাখন উৰুৱাই ৰাখিবলৈ যথেষ্ট আগ্ৰহ। তেওঁলোকক আমি অসম গণ পৰিষদ দলৰ পৰিয়াললৈ আদৰণি জনাইছোঁ আৰু তেওঁলোকৰ অভিজ্ঞতাই আৰু কৰ্মদক্ষতাই দলটোক বহু আগুৱাই নিব বুলি আশা কৰিছোঁ। মিত্ৰতা হৈ লোৱাৰ পিছত এইবিলাক কথাৰ আমি পাতিম। নিশ্চয়কৈ আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত। অসমৰ ভূমিত আঞ্চলিকতাবাদৰ যি ধাৰা, এই ধাৰা অক্ষুণ্ণ ৰখা দল একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল হৈছে অসম গণ পৰিষদ আৰু অসম গণ পৰিষদৰ দ্বাৰাই অসমত আঞ্চলিকতাবাদৰ যি নৱজাগৰণ হৈছিলে, এই জাগৰণৰ প্ৰতি আকৃষ্ট হৈয়ে আজি কলিয়াবৰৰ এই পবিত্ৰ ভূমিত জাতীয়তাবাদৰ দুৰ্গত ইয়াত 500তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে আজি অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদত যোগদান কৰিছে। অসম গণ পৰিষদৰ কলিয়াবৰ বিধান পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি আয়োজন কৰা এই যোগদান কাৰ্যসূচীত আমি অসম গণ পৰিষদ দলত যোগদান কৰিছোঁ। ইয়াৰ লগে লগে কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত থকা ব্যক্তিসকল, ছাত্ৰ ছাত্ৰীসকলে ইয়াত যোগদান কৰিছে। কলিয়াবৰৰ সমাজ জীৱনত, কলিয়াবৰৰ গাঁৱে ভূঞে বাটে ঘাটে যি উন্নয়ন হৈছে, সেই উন্নয়নত আমাৰ সন্মানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান সময়ত আমাৰ যি উন্নয়ন হৈছে, সেই উন্নয়নৰ যাত্ৰাত আমিও সাৰথী হিচাপে এই দলটোত যোগদান কৰিছোঁ আৰু অনাগত দিনত আমি তেখেতৰ নেতৃত্বত আৰু ভৱিষ্যতৰ দিনতো যাতে কলিয়াবৰৰ আৰু সামগ্ৰিক উন্নয়ন হয়, তাৰ দিশত চিন্তা ৰাখি আমি যোগদান কৰিছোঁ। বহু নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে আজি যোগদান কৰিছে আৰু আমি দেখিছোঁ তেওঁলোকৰ আঞ্চলিকতাবাদৰ ধ্বজাখন উৰুৱাই ৰাখিবলৈ যথেষ্ট আগ্ৰহ। তেওঁলোকক আমি অসম গণ পৰিষদ দলৰ পৰিয়াললৈ আদৰণি জনাইছোঁ আৰু তেওঁলোকৰ অভিজ্ঞতাই আৰু কৰ্মদক্ষতাই দলটোক বহু আগুৱাই নিব বুলি আশা কৰিছোঁ। মিত্ৰতা হৈ লোৱাৰ পিছত এইবিলাক কথাৰ আমি পাতিম। নিশ্চয়কৈ আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত। অসমৰ ভূমিত আঞ্চলিকতাবাদৰ যি ধাৰা, এই ধাৰা অক্ষুণ্ণ ৰখা দল একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল হৈছে অসম গণ পৰিষদ আৰু অসম গণ পৰিষদৰ দ্বাৰাই অসমত আঞ্চলিকতাবাদৰ যি নৱজাগৰণ হৈছিলে, এই জাগৰণৰ প্ৰতি আকৃষ্ট হৈয়ে আজি কলিয়াবৰৰ এই পবিত্ৰ ভূমিত জাতীয়তাবাদৰ দুৰ্গত ইয়াত 500তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে আজি অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদত যোগদান কৰিছে। অসম গণ পৰিষদৰ কলিয়াবৰ বিধান পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি আয়োজন কৰা এই যোগদান কাৰ্যসূচীত আমি অসম গণ পৰিষদ দলত যোগদান কৰিছোঁ। ইয়াৰ লগে লগে কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত থকা ব্যক্তিসকল, ছাত্ৰ ছাত্ৰীসকলে ইয়াত যোগদান কৰিছে। কলিয়াবৰৰ সমাজ জীৱনত, কলিয়াবৰৰ গাঁৱে ভূঞে বাটে ঘাটে যি উন্নয়ন হৈছে, সেই উন্নয়নত আমাৰ সন্মানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান সময়ত আমাৰ যি উন্নয়ন হৈছে, সেই উন্নয়নৰ যাত্ৰাত আমিও সাৰথী হিচাপে এই দলটোত যোগদান কৰিছোঁ আৰু অনাগত দিনত আমি তেখেতৰ নেতৃত্বত আৰু ভৱিষ্যতৰ দিনতো যাতে কলিয়াবৰৰ আৰু সামগ্ৰিক উন্নয়ন হয়, তাৰ দিশত চিন্তা ৰাখি আমি যোগদান কৰিছোঁ।